গতিকে আমি ইমানেই স্পৰ্শকাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে আমাৰ কিছুমান আৰু মইতো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয় নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী এই দুটাৰ বাবে আজি আৰু কাৰো জিন্দাবাদৰ সময় এতিয়া নহয় সেইকাৰণে আমি তলত স্পষ্টভাৱে খবৰ পঠাব লাগে যে হৰা কেণ্ডিডেটজনো কিন্তু ভাৰতৰ সেনাৰ লগত আছে সেইকাৰণে অহাকালি কাউণ্টিং হয় কাউণ্টিঙত ভাল বেয়া যি হ'ব হলৰ ভিতৰত হ'ব যে কোনোবা জিকিব হাৰিব কাউণ্টিং হ'লেতো কোনোবা জিকিবই কোনোবা হাৰিবই আৰু আমি ইলেকশ্যনৰ ৰিজাল্টটো পিছুৱাই থ'ব নোৱাৰোঁ কাৰণ তেতিয়া মানুহে সন্দেহ কৰিব যে বিজেপিয়ে ৰিজাল্টটো পিছুৱাই দিছে বাকচত বা কি কৰি দিয়ে সেইকাৰণে কালিৰ পৰ্বটো আমি যেনে তেনে শেষ কৰিব খুজিছোঁ আন দলে কি কৰে নকৰে বেলেগ কথা বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজাৰ ৰেছপন্স হ'ব প্ৰাৰ্থীসকলে জিকিছে কোনোবা এটা মন্দিৰত গৈ ভগৱানক ধন্যবাদ জনাব কিন্তু শোভাযাত্ৰা ওলোৱাৰ লগে লগে পৰাজিতজনৰ মনটো বেয়া লাগিব এতিয়া দেশত কাৰো মন বেয়া কৰাৰ সময় নহয় সেইকাৰণে বিজয়ী আৰু পৰাজয় বৰণ কৰা দুইজনে আমাৰ মানুহ সেইকাৰণে অহাকালি বিজেপিৰ কেণ্ডিডেটসকলে যাতে খুব সংযমেৰে সৈতে নিজৰ দায়িত্ব পালন কৰে কিও আমাৰ দায়িত্ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত